টেংকাৰখন তাৰ পৰা ঘূৰি যায় এইফালে নাহে ইয়াত আহিবৰ কাৰণে বেলেগ ৰাস্তা আছে কাম কৰক বেলবাৰী তাৰমানে কি হৈছে যিমান ৰিলিফৰ টিম আহে সেইখিনিতে চাই কথা পাতে বেলেগ ফালৰ পৰা পানী টেংকাৰ পঠাওক আৰু আপোনালোকে ৰিলিফ তুলি পাইছে নে নাই কালিয়ে পাইছো অলপ আজি অলপ 60 ঘৰ 10 ঘৰ মানুহৰ মেইন ঘৰ গৈছে আৰু বাকীখিনি কৰিলে 60 ঘৰ মানুহ হ'ব গতিকে গোটেইখিনিক মোক এটা লিষ্ট উলিয়াই দিয়ক যে ডেমেজ কিমান হৈছে যাতে এখেতসকলৰ ঘৰৰ ক্ষতিপূৰণটো আমি লগে লগে দিব পাৰোঁ আৰু এইকেইটা দিন যেতিয়ালৈকে পানী থাকিব তেতিয়ালৈকে বেবী ফুডৰ পৰা টাৰ্পুলিনৰ পৰা খোৱা পানী টেংকাৰলৈকে মই যেতিয়া মই এখেতসকলৰ এটা ফোন নম্বৰ লৈ যাম ৰাতি মই ফোন কৰিম যাতে কোনো এটা মই কমপ্লেইন শুনিব নাপাওঁ খুৰী এজনৰ ফোন নম্বৰ দিয়ক ৱাৰ্ড মেম্বাৰ হেৰি কোন আছে মোৰ লগত প্ৰণৱ খুৰীৰ ফোন নম্বৰটো লোৱাচোন মই আপোনাক ৰাতি 7টা বজাত ফোন কৰিম তেতিয়ালৈকে ডিচিয়ে কি কৰিলে আপুনি মোক জনাব হা খুৰী আপোনাৰ ঘৰটো ইমানলৈকে পানী হৈছে এতিয়াই অফিচাৰে আহি তাক ফটো তুলিব আৰু আপোনালোকক সম্পূৰ্ণ ক্ষতিপূৰণ মই দিয়াৰ ব্যৱস্থা কৰি দিম অফিচাৰ যদি আহিব আপোনালোকে কাকো বাদ নিদিয়াব সকলোকে দেখুৱাব যাতে সকলো মানুহ সন্তুষ্ট থাকে গতিকে নিজৰ ঘৰখন দেখুৱালে বেলেগ নেদেখুৱালে বেয়া পাব আপুনি প্ৰত্যেককে মই চোৱাটো বহুত মানুহ ঘৰত আজি ডিব্ৰুগড় জিলাত যাব লাগিব নহয় গতিকে আপোনালোকৰ কামখিনি সন্ধিয়া 7টালৈকে হৈয়ে যাব যদি নহয় মই আকৌ আহিম মই নিজে ইমানখিনি কষ্ট কৰি কিয় আহিলোঁ যাতে আপোনালোকক মাত কথা দিব পাৰোঁ 7টা বজাৰ ভিতৰত মই পুণ্য বৰা বাইদেউক মই ফোন কৰিম তেতিয়ালৈকে চব হ'বই লাগিব যদি নহয় মই আকৌ আহিম কালিৰ পৰা আমি মথাউৰিটো জোৰা লগোৱাৰ কাম আৰম্ভ কৰি দিম তিন দিন 4 দিনত মথাউৰিটো জোৰা লাগি যাব তেতিয়া আপোনালোকৰ ৰাস্তাটো খুলি যাব আমি কালিৰ পৰা কাম কৰিম মন্ত্ৰীয়ে কৈছে কালিৰ পৰা কাম আৰম্ভ আপুনি কি ক'ব খুজিছে কওকচোন আপোনালোকে ৰিলিফ পাইছে নে কালি দাইল 1 কেজি পাইছো পিয়াজ 1 কেজি দিছে আজি চাউল পাইছে নে নাই খুৰীয়ে ক'ব চাউল চৰকাৰৰ পৰা পাইছে নে নাই চাৰ্কুল অফিচৰ পৰা মই বোলো ঠিক আছে আপোনালোকৰ যেতিয়ালৈকে পানী থাকিব তেতিয়ালৈকে চাৰ্কুল অফিচৰ পৰা আপোনালোকক দি থাকিব আমাৰ ৰেচন কাৰ্ড বিলাক একেখনতে মানে জইনিং হৈ আছে আমি তিনিটা চাৰিটা ককাই ভাই আছে একেখন ৰেচন কাৰ্ড আমি একো সুবিধা পোৱা নাই মানে ৰেচন কাৰ্ডখন ৰেচন কাৰ্ডখন ফালিব লাগিব আপোনালোকে যুটীয়া ৰেচন কাৰ্ডখন দুখন কৰি ল'ব লাগিব সেইটো মই সুবিধা কৰাই দিম মানে এজনে পালে দ্বিতীয় বোৱাৰীজনে পোৱা নাই কিন্তু নামখিনি আছে খালি কাৰ্ড এখন হয় ঠিক আছে এতিয়ালৈকে যেতিয়ালৈকে পানী থাকিব আপোনালোকক ৰেচনটো দি থাকিব আৰু ছাৰ এজন উঠি গৈছিলে এম্বুলেন্সখন বিচাৰিলো আমি নেপালো নিজৰ টকাৰে আমি খৰচ কৰি গোটাই মেলি তেখেতক ভালকৈ আনিছো ঠিক আছে মই এইটো খালি আপুনি ঠিক কৰিব মুখ্যমন্ত্ৰী মহোদয় জিন্দাবাদ জিন্দাবাদ অসমৰ মুখ্যমন্ত্ৰী মহোদয় জিন্দাবাদ জিন্দাবাদ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ জিন্দাবাদ জিন্দাবাদ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ জিন্দাবাদ জিন্দাবাদ ভঙা মথাউৰি অংশটো চালো জলসম্পদ বিভাগক মই নিৰ্দেশ দিছোঁ যাতে অহাকালিৰ পৰাই ভঙা মথাউৰিটো মেৰামতি কৰা জিঅ' বেগেদি মেৰামতি কৰা আৰম্ভ কৰে যাতে মানুহৰ মাজত যোগসূত্ৰটো হয় ৰিলিফ মেটেৰিয়েল আমি লৈ যাব পাৰোঁ
পানী কমি যোৱাৰ পিছত এবাৰ ভাল কৰি ডিপাৰ্টমেণ্ট আহি কেনেকৈ গোটেই বুঢ়ীদিহিং নদীৰ মথাউৰিটো আমি সুন্দৰ কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা ল'ম। বাকী যাৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে, পঢ়া শুনা কিতাপ পত্ৰ ক্ষতি হৈছে, যাক যেনেকৈ পাৰোঁ আমি সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। প্ৰিয় সমস্যাটো ক'লে নহ'ব, আমাক টকা পইচা লাগে মথাউৰি বনাবৰ কাৰণে। গতিকে আমি টকা পইচাই আমাক লাগে। কেন্দ্ৰীয় চৰকাৰক আমি বিচাৰি আছোঁ, ৱৰ্ল্ড বেংক, ADB আমাক সকলোৱে দিছে আৰু সেইকাৰণে এইবাৰ মথাউৰি ভঙাৰ পৰিমাণটো বহুত কম। বুঢ়ীদিহিং নদীৰ মথাউৰিৰ ওপৰত আমি ADBৰ পৰা খুব ডাঙৰ প্ৰকল্প এটা অলৰেডি স্বীকৃতি হৈছে। গতিকে সেই প্ৰকল্পটোৰ কামো অহা এবছৰৰ ভিতৰত আৰম্ভ হ'ব। সকলে বানপানীৰ সময়তো, দুৰ্যোগৰ সময়তো ৰাজনীতি কৰিব খোজে। মোৰ তেওঁলোকৰ ওপৰত মোৰ কোনো ইয়াত মই ৰাজনৈতিক বিতৰ্ক বা বাক বিতণ্ডা কৰিব খোজা নাই। মথাউৰি ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত কেতিয়াবা মথাউৰি ভাঙে। ৰাইজৰ দুখ দুৰ্দশাৰ লগত আমি থিয় দিব লাগে, মানুহক সহায় কৰিব লাগে। এই সময়ত যদি আমি ৰাজনীতি কৰিব বিচাৰোঁ তাৰতো আদি আৰু অন্ত নাই। বাইদেউ